নমস্কাৰ নতুন এটা ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেচন এন্ট্ৰেন্স এক্সামৰ বাবে কিদৰে আপোনালোকে ফৰ্ম ফিলআপ কৰিব পাৰিব আজি এই ভিডিঅ'ত সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম বাকি আপোনালোকৰ নোটিছ গিখন লাষ্ট ডেট কেতিয়া গুটেখিনি ডেসক্ৰিপচনত দিয়া হৈছে ডেসক্ৰিপচনটো চেক কৰিলে আপোনালোকে গুটে ডিটেইলছখিনি পাই যাব ইয়াৰ আগৰ ভিডিঅ'টোত যেতিয়া মই বনাইছিলো তেতিয়া বহুতে কমেন্ট কৰিছিলে বহুতখিনি অসুবিধা আছিল গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো ৱেবসাইট তাত যথেষ্টখিনি আপোনালোকে অসুবিধা পাইছিলে পেমেন্ট কৰোতেই হওক বা আপোনালোকে ফৰ্মখন ফিলআপ কৰোতেই হওক আজি এই ভিডিঅ'ত সকলো প্ৰবলেমৰ সলিউশন দিম কিদৰে কৰিব লাগিব আপোনালোকে নিজৰ মোবাইল বা ল্যাপটপতে কৰিব পাৰিব প্ৰথমতে আপোনালোকে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক আপোনালোকে বহুতে বেলেগ লিংক ওপেন কৰি আছে সেইবাবে আপোনালোকৰ যেটো মাষ্টাৰ ডিগ্ৰী এপ্লাই কৰা যেটো প্ৰগ্ৰাম সিলেকশন আছে হেতু আপোনালোকৰ শো কৰা নাই ঠিক আছে প্ৰথমতে ডেসক্ৰিপচনত দিয়া লিংকটো ওপেন কৰক নিউ ৰেজিষ্ট্ৰেচন অপচনটো ক্লিক কৰক প্ৰথমতে ৰেজিষ্ট্ৰেচন ফৰ্মখন আপোনালোকে ফিল আপ কৰিব লাগিব এপ্লিকেন্ট ফুল নেম আপোনাৰ নিজৰ সম্পূৰ্ণ ফুল নেমটো দিব এপ্লিকেন্ট ডেট অফ বাৰ্থ ডকুমেন্টৰ মতে ডেট অফ বাৰ্থটো ফিল আপ কৰিব এপ্লিকেন্ট ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব যেহেতু তাত ওটিপি যাব পাসওয়াৰ্ড এটা দিব লাগিব আপোনাৰ নামটোৰ পাছত @123 তেনেকৈ পাসওয়াৰ্ড এটা আপোনালোকে সেট কৰি ল'ব মোবাইল নম্বৰ ফিল আপ কৰিব পুনৰ ৰিএন্টাৰ মোবাইল নম্বৰ কৰিব ক্যাপচাৰ কোড যেটো আছে হেতু ফিল আপ কৰি ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰি দিব এটা কথা এইখিনিতে কৈ ৰাখিছো আপোনালোকে ফৰ্মখন ফিল আপ কৰাৰ পাছত 2-3 বাৰলৈকে ভালদৰে চাব তাৰ পাছতে সাবমিট বা ৰেজিষ্টাৰ অপচনটোত ক্লিক কৰিব ঠিক আছে ভুল হৈ যোৱাৰ পাছত আপোনালোকৰ কাৰেকচন নহয় এবাৰ যদি আপুনি ফাইনেল সাবমিট কৰি দিব তাৰ পাছত আপোনালোকৰ কাৰেকচন কৰা কোনো অপচন নাথাকে হেবাবে কৈছো ফৰ্মখন ফিল আপ কৰাৰ আগত ফিল আপ কৰোতে ডাটাখিনি ভালদৰে চাই চিতিহে ফিল আপ কৰিব তাৰ পাছত ইমেইলত এটা ওটিপি যাব ইমেইলৰ ওটিপিটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি পুনৰ যেটো ক্যাপচাৰ কোড দিয়া হৈছে ক্যাপচাৰ কোডটো ফিল আপ কৰি সাবমিট ওটিপি অপচনটোত আপোনালোকে ক্লিক কৰি দিব সাবমিট ওটিপি কৰাৰ পাছত আপোনালোকৰ যেটো ৰেজিষ্ট্ৰেচন প্ৰক্ৰিয়া আছে হেতু কমপ্লিট হ'ব তাৰ পাছত আপোনালোকে লগইন অপচন যেটো আছে তাত ক্লিক কৰিব এতিয়া আপোনাৰ যেটো ইমেইল আইডি আৰু পাসওয়াৰ্ড আছে হেতু ফিল আপ কৰি ক্যাপচাৰ কোডটো ফিল আপ কৰি আপোনালোকে লগইন কৰি ল'ব লগইন কৰি দিয়াৰ লগে লগে আপোনালোকৰ প্ৰফাইলটো এৰুৱে শো কৰিব এতিয়া আপোনালোকে ওপৰত যেটো প্ৰফাইল অপচন আছে তাত ক্লিক কৰিব লাগিব দুটা ষ্টেপ আপোনালোকৰ দেখুৱাই দিয়ে ৰখা হৈছে প্ৰফাইল অপচনটো ক্লিক কৰিব নাইবা আপোনালোকে কমপ্লিট ইওৰ প্ৰফাইল এই যিকোনো দুটা অপচনৰ ভিতৰত কোনবা এটাত ক্লিক কৰিলে হ'ব মই প্ৰফাইল অপচনটোতে ক্লিক কৰিছো তাৰ পাছত আপোনালোকৰ যিখিনি পাৰ্সোনাল ডিটেইলছ আছে সেইখিনি প্ৰথমতে ফিল আপ কৰিব লাগিব এপ্লিকেন্ট জেন্ডাৰটো দিব তাৰ পাছত ক্যাটাগৰী যদি আপোনালোক ওবিসি হয় তেনে ক্ষেত্ৰত এনসিএলখন লাগিব যদি ইডব্লিউএছ ক্যান্ডিডেট হয় ইডব্লিউএছ যদি আনৰিজাৰ্ভ হয় আনৰিজাৰ্ভ সিলেক্ট কৰি ল'ব যদি এসসি এসটি ক্যান্ডিডেট হয় তেনে ক্ষেত্ৰত আপোনালোকৰ কাষ্ট সাৰ্টিফিকেটখনৰ প্ৰয়োজন হ'ব আপোনালোকে দিবই লাগিব ঠিক আছে তাৰ পাছত আপোনালোকৰ এইখিনি ব্লাড গ্ৰুপ ফিল আপ কৰিলে ইউ আৰ সিটিজেন অফ ইন্ডিয়া ইয়েস কৰিব তাৰ পাছত আপোনালোকৰ যেটো আইডি প্ৰুফ আছে এটা আইডি প্ৰুফ বিচৰা হয় আপোনালোকে পান কাৰ্ড সিলেক্ট কৰি পান কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰি দিব পাৰে বা আপোনাৰ যদি পান কাৰ্ড নাই তেনে ক্ষেত্ৰত আদাৰ ডকুমেন্ট অপচনটো সিলেক্ট কৰি আধাৰ কাৰ্ড বুলি টাইপ কৰি আধাৰ কাৰ্ডটো ফিল আপ কৰিব পাৰে প্লেস অফ বাৰ্থ জন্মৰ আপোনালোকৰ যিকোন জায়গা হেকন সোধা হৈছে আপোনাৰ যদি টাউন বা ভিলেজত জন্ম হৈছিল তেনেহলে হেখিনি গুটে ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰি দিব আসাম জোৰহাট আপোনাৰ ডিস্ট্ৰিক্ট কোন ডিস্ট্ৰিক্টত জন্ম হৈছিল হেখিনি ফিল আপ কৰিব ফ্যামিলি ডিটেইলছত আপোনাৰ প্ৰথমতে মাদাৰ নেমটো দিব লাগিব তাৰ পাছত মোবাইল নম্বৰ হেখিনি নিদিলো হয় মাদাৰ অকুপেশন যিসমত ৰেড ষ্টাৰ দিয়া আছে হেখিনিহে ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক ঠিক আছে তাৰ পাছত ফাদাৰ নেমটো ফিল আপ কৰিব তাৰ পাছত বাকি মোবাইল নম্বৰ অকুপেশন এখিনি আপোনালোকে ইচ্ছা কৰিলে দিবও পাৰে কম্বাইন্ড ফ্যামিলি ইনকামটো দিব আপোনাৰ ইনকাম সাৰ্টিফিকেটত যেটো আছে হেতু দিব তাৰপা ইমাৰ্জেন্সি কন্টাক্ট নম্বৰত ঘৰৰ কন্টাক্ট নম্বৰটা দি দিব তাৰপা জিও ৰেজিষ্ট্ৰেচন ডিটেইলছ ইফ এপ্লিকেবল যদি আপুনি গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত পঢ়ি আছিল তেনে ক্ষেত্ৰত আপোনালোকে ইয়েস কৰিব তাৰ পাছত আপোনাৰ যেটো ৰেজিষ্ট্ৰেচন ডিটেইলছ আছে হেতু ফিল আপ কৰিব যদি আপোনাৰ গুৱাহাটী ইউনিভাৰ্চিটি আন্ডাৰত নহয় যদি ডিব্ৰুগড় বা তেনেকুৱা ধৰণৰ বেলেগ ইউনিভাৰ্চিটি আন্ডাৰত হয় তেনে ক্ষেত্ৰত আপোনালোকে সেই অপচনটো নো ৰাখিব আদাৰ ক্যাটাগৰী কোটাত আপোনালোকে এখিনি চাই ল'ব আপোনালোকৰ পিডব্লিউডি ক্যান্ডিডেট হলে ইয়েস তাৰ পাছত আপোনালোকৰ যদি এক্স ডিফেন্স যদি হয় মানে এক্স ডিফেন্স পাৰ্সনৰ যদি আপোনালোকৰ সন বা ডটৰ হয় তেনে ক্ষেত্ৰত হেখিনি আপোনালোকে সিলেক্ট কৰি ল'ব যদি নহয় নট এপ্লিকেবল অপচনটো সিলেক্ট কৰিব তাৰ পাছত আছে একাউন্ট ডিটেইলছ নিদিলেও কোনো কথা নাই যদি আপুনি দিবলৈ ইচ্ছা নকৰে নিদিলেও কোনো কথা নাই যদি আপুনি দিব বিচাৰে দিব পাৰে ইয়াত আপোনাৰ একাউন্ট হোল্ডাৰ নেম একাউন্ট নাম্বাৰ কনফাৰ্ম একাউন্ট নাম্বাৰ তাৰ পাছত আপোনালোকৰ যিখিনি আইএফসি কোড বেংক নেম এখিনি ফিল আপ কৰিব লাগিব তাৰ পাছত আছে এড্ৰেছ লাইন 1ত আপোনালোকে যেটো আছে তাত আপোনাৰ ভিলেজ নেম দিব তাৰ পৰা এড্ৰেছ লাইন 2ত আপোনালোকে পুলিশ ষ্টেচন পোষ্ট অফিচ এখিনি দিব ডিস্ট্ৰিক্ট সিটি পিন কোড এখিনি আপোনালোকে ফিল আপ কৰি ল'ব গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব খালি ফাইনেল সাবমিট কৰাৰ আগত আপোনালোকে ভালদৰে গুটেখিনি চাই ল'ব 2-3 বাৰ চাব সকলো ঠিকে আছে নাই একাউন্ট নম্বৰ হেখিনি দুবাৰ তিনিবাৰ ভেৰিফাই কৰিব তাৰ পাছত যদি আপুনি নেক্সট কৰিব আকৌ সম্পূৰ্ণ ডিটেইলছখিনি প্ৰিভিউ কৰিবলৈ আহিব যদি আপোনাৰ কিবা ভুল হৈ গৈছে আপডেট ডিটেইলছ বুলি এটা অপচন পাব তাত গৈ আপোনালোকে কাৰেকচন কৰিব পাৰিব যদি একো ভুল নাই তেনে ক্ষেত্ৰত আপোনালোকে নেক্সট কৰিব পাৰিব ঠিক আছে নেক্সট কৰাৰ আগত আপোনালোকে প্ৰসিড টু নেক্সট কৰাৰ আগত ভালদৰে চাই ল'ব তাৰ পাছত প্ৰসিড টু নেক্সট কৰিব আদাৰ ডিটেইলছ কিছুমান ফিল আপ কৰিবলৈ আহিব এখিনি আপোনালোকে ইয়েস নো কৰি ল'ব আপোনাৰ অনুযায়ী এনসিসি সাৰ্টিফিকেট যদি আছে ইয়েস কৰিব যদি
টেক্স পেয়াৰ হয় ইয়েছ কৰিব যদি এইখিনি গোটেইখিনি আছে আপোনালোকে এইখিনি চাই ল'ব যদি আপোনাৰ পেৰেণ্টছ যদি গভৰ্ণমেণ্ট গুৱাহাটী ইউনিভাৰ্চিটিৰ এমপ্লয়ী হয় সেইখিনি আপোনালোকে দিব লাগিব যদি নহয় আপোনালোকে নো বা নট এপ্লিকেবল অপশ্যনটো চিলেক্ট কৰিব লেংগুৱেজখিনি দিবলৈ আহে ইয়াত আপোনালোকৰ আদাৰ লেংগুৱেজটোত আপোনালোকে দি দিব পাৰে আছামিজটো ফিল আপ কৰি এনেকৈ ৰিডিং ৰাইটিং স্পিকিং এইখিনিত আপোনালোকে টিক মাৰ্ক দি দিব বাকি হিন্দী যদি ইংলিছ এই গোটেইখিনি জানে ৰিডিং ৰাইটিং স্পিকিং সেই গোটেইখিনিত আপোনালোকে টিক মাৰ্কটো দি দিব ঠিক আছে এই গোটেইখিনি মই চিলেক্ট কৰি লৈছোঁ যি জানে বা এইখিনি আপোনালোকে এইদৰে চিলেক্ট কৰি হোৱাৰ পাছত সেভ এণ্ড নেক্সট কৰিব সেভ এণ্ড নেক্সট কৰাৰ পাছত পুনৰ আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব যদি কিবা ভুল হৈ গৈছে যদি কিবা আপোনাৰ আপডেট কৰিবলগীয়া আছে পুনৰ আপোনালোকে আপডেট ডিটেইলছ অপশ্যনটো পাব আপডেট ডিটেইলছ অপশ্যনটো ক্লিক কৰি আপডেট কৰি ল'ব পাৰিব প্ৰচেছটো নেক্সট কৰি দিয়াৰ লগে লগে ডকুমেণ্ট আপলোড কৰিবলৈ আহিব ডকুমেণ্ট আপলোডত কি আহিব আপোনালোকে চাওক ফটো আহিব ছিগনেচাৰ আহিব তাৰপাছত আপোনাৰ EWSখন আহিব যদি আপনি EWS দিছে যদি OBC SC হয় তেনেহলে কাষ্ট সাৰ্টিফিকেট OBC হলে NCL তাৰপাছত ID proof আপুনি যেটো ফিল আপ কৰিছিলে হেতু আৰু লগতে আপোনাৰ ইনকাম সাৰ্টিফিকেট এই ডকুমেণ্টখিনি আপলোড কৰিব লাগিব JPG ফৰ্মেটত আপলোড কৰিলে হ'ব 500 KB ভিতৰত হ'ব লাগিব গোটেইখিনি ডকুমেণ্ট আপলোড কৰি হৈ যোৱাৰ পাছত ভালদৰে আপোনালোকে চাই ল'ব ক্লিয়াৰ আহিছে না এইখিনি চাব কিছুমানে ফটো আপলোড কৰোতে প্ৰবলেম পাইছে ফটো কোৱালিটিখন যদি ভাল নাথাকে তেনে ক্ষেত্ৰত আপলোড নহয় সেইখিনি আপোনালোকে চাই ল'ব তাৰ পাছত নেক্সট এণ্ড প্ৰিভিউ কৰিব এবাৰ ফাইনেল প্ৰিভিউ কৰিবলৈ আহিব সম্পূৰ্ণ ফৰ্মখন আপোনালোকে ফাইনেল প্ৰিভিউ কৰিব যদি সাবমিট কৰি দিয়ে তাৰ পাছত আপোনালোকে এডিট কৰিব নোৱাৰিব যদি কিবা ভুল হৈ আছে বেক টু আপলোড অপশ্যনত তেনেকৈ বেক গৈ পেলাই আপোনালোকে আপলোড কাৰেকশ্যন কৰিব পাৰিব ঠিক আছে এবাৰ ভালদৰে আপোনালোকে প্ৰিভিউ কৰিব গোটেইখিনি ভালদৰে প্ৰিভিউ কৰি হোৱা পাছত সাবমিট এণ্ড লগ অপশ্যনটো আপোনালোকে ক্লিক কৰিব তাৰ পাছত যিখিনি আপোনালোকৰ কণ্ডিশ্যন আছে এইখিনি টিক মাৰ্ক দি পেলাই কনফাৰ্ম এণ্ড লগ অপশ্যনটো ক্লিক কৰিব দেখিছে এতিয়া আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰে আপোনাৰ যিটো প্ৰফাইল আছে এইটো লগ হৈ গৈছে এতিয়া আপোনালোকে প্ৰগ্ৰাম সিলেক্ট কৰিব লাগিব প্ৰগ্ৰাম লেভেলটো আপোনালোকে মাষ্টাৰ দেখিছে পোষ্ট গ্ৰেজুৱেট প্ৰগ্ৰাম এইটো শ্ব' কৰিছে বহুতে আপোনালোকে বেলেগ এটা ৱেবছাইট সিলেক্ট কৰি আছে যত নেকি আপোনালোকৰ PhD বা UG সেইখিনিহে শ্ব' কৰিছে ডেছক্ৰিপশ্যনত দিয়া লিংকটো ওপেন কৰিব আপোনালোকে তেতিয়া আপোনালোকৰ শ্ব' কৰিব ঠিক আছে প্ৰগ্ৰাম নেচাৰত আপোনালোকে চাই ল'ব ট্ৰেডিশনাল আৰু আপোনাৰ যেটো আছে ইন্টাৰডিসিপ্লিনাৰী এইকিটা আপোনালোকে চাই ল'ব আপোনালোকৰ যদি নৰমাল আপোনালোকে মাষ্টাৰ MA ইন আসামিজ ইংলিছ এখিনি কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰত আপোনালোকে ট্ৰেডিশনালটো সিলেক্ট কৰিলে হ'ব যেহেতু মই এডুকেশ্যনত কৰিম সেইবাবে মই ট্ৰেডিশনালটো সিলেক্ট কৰি লৈছো বাকি ইয়াত আপোনালোকে সিলেক্ট কৰি পেলাই প্ৰগ্ৰাম নেচাৰটো সিলেক্ট কৰি আপোনালোকে সাবজেক্টখিনি চেক কৰি ল'ব পাৰিব কোনটোত আপোনালোকক কি সাবজেক্ট ওলাই ইয়াত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে তাৰ পাছত আহিব প্ৰগ্ৰামটো আপোনালোকে সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা মই প্ৰগ্ৰামটো সিলেক্ট কৰি লৈছো মাষ্টাৰ অফ আৰ্টছ এডুকেশ্যন হেতু মই সিলেক্ট কৰি লৈছো যেহেতু এডুকেশ্যনত কৰিব তাৰ পাছত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আহিব গ্ৰেজুৱেট উইথ মিনিমাম 24 ক্ৰেডিট পইণ্ট থাকিব লাগিব আপোনালোকৰ এডুকেশ্যনত ঠিক আছে এদৰে আপোনালোকৰ আহি যাব এলিজিবিলিটি ক্ৰাইটেৰিয়াটো তাৰ পাছত আপোনালোকে তললে স্ক্ৰল কৰিব তললে স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইউ আৰ ৰিকোয়াৰ্ড টু ফিল এট লিষ্ট আপোনালোকৰ ওৱান প্ৰিফাৰেন্স আপোনালোকে দিবই লাগিব ঠিক আছে ইয়াৰ পৰা আপোনালোকে কলেজখন সিলেক্ট কৰি ল'ব পাৰিব যেহেতু মই গুৱাহাটী ইউনিভাৰ্চিটি ডাইৰেক্ট ডিপাৰ্টমেণ্টত কৰিম সেইবাবে আপোনালোকে ইয়াত ডিপাৰ্টমেণ্ট বুলি যদি টাইপ কৰি দিয়ে ডিপাৰ্টমেণ্ট বুলি টাইপ কৰি দিয়াৰ পাছত আপোনালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ যেটো এডুকেশ্যন ডিপাৰ্টমেণ্ট আছে হেতু আহি যাব বা আপুনি যোনটো ডিপাৰ্টমেণ্টত কৰিম বুলি ভাবিছে সেই ডিপাৰ্টমেণ্টটো শ্ব' কৰিব ডিপাৰ্টমেণ্ট বুলি টাইপ কৰি দিয়াৰ লগে লগে আপোনালোকৰ দেখিছে ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন GU সিটি গুৱাহাটী আহি গৈছে এটা মই প্ৰিফাৰেন্সটো 1 নম্বৰত দি দিম আপোনালোকে যোনটো ডিপাৰ্টমেণ্টত ল'ম বুলি ভাবিছে সেই ডিপাৰ্টমেণ্টটো 1 নম্বৰ প্ৰিফাৰেন্সত আপোনালোকে ইয়াত ৰাখি দিব ঠিক আছে তাৰ পাছত আহিব আপোনালোকৰ ইয়াত এক্সামিনেশ্যন সিটি আপোনালোকৰ যেটো এন্ট্ৰেন্স এক্সাম আছে হেতু এক্সাম আপোনালোকে কোনখন ডিস্ট্ৰিক্টত দিব বিচাৰে বা আপোনাৰ চেণ্টাৰটো কোনখন ডিস্ট্ৰিক্টত ৰাখিব বিচাৰে হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব লাগিব মই ইয়াত যোৰহাটটো সিলেক্ট কৰি লৈছো এইখিনি গুটেখিনি সিলেক্ট কৰা হৈ গৈছে আপোনালোকে ভালদৰে আকৌ চাই ল'ব ভুল নকৰিব তাৰ পাছত প্ৰসিড অপশ্যনটো ক্লিক কৰিব প্ৰসিড অপশ্যনটো ক্লিক কৰি দিয়াৰ পাছত আপোনালোকৰ প্ৰিভিউ কৰিবলৈ আহিব আপুনি যিখিনি সিলেক্ট কৰিলে ঠিক আছে এইখিনি আপোনালোকে ভালদৰে এবাৰ চাই ল'ব তাৰ পৰা পুনৰ নেক্সট কৰিব যদি আপডেট কৰিম বুলি ভাবে আপডেট কৰি ল'ব পাৰিব নেক্সট কৰি দিয়াৰ লগে লগে পুনৰ আপোনালোকে যিখিনি পাৰ্সোনেল ডিটেইলছ আছিল সেইখিনি প্ৰিভিউ কৰিবলৈ আহিব ইয়াত আপোনালোকে ভালদৰে প্ৰিভিউ কৰি ল'ব গুটেখিনি ইয়াত গুটেখিনি প্ৰিভিউ কৰি হৈ যোৱাৰ পাছত পুনৰ একাডেমিক ডিটেইলছ কিনি আহিব এতিয়া আপোনালোকৰ এপ্লিকেবল এলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপোনালোকৰ দেখিছে গ্ৰেজুৱেট উইথ মিনিমাম 24 ক্ৰেডিট আপোনালোকৰ থাকিব লাগিব এডুকেশ্যন উইথ মেজৰ বা অনাৰ্স থাকিব লাগিব তাৰ পাছত ইয়াত ক্লাছ 10 ৰ আপোনালোকে প্ৰথমতে ডাটাখিনি দিব লাগিব ক্লাছ 10 ত অৰ্থাৎ আপোনালোকে SSLC কেতিয়া পাস কৰিছিলে কোনখন কলেজৰ পৰা পাস কৰিছে কোনখন বৰ্ডৰ পৰা পাস কৰিছিলে কি ডিভিজন পাইছিলে লগতে আপোনাৰ পাৰ্সেন্টেজ কিমান আছিল আৰু সাবজেক্ট কম্বিনেশনত আপোনালোকে ক্লাছ 10 ত কি সাবজেক্ট আছিল অৰ্থাৎ মাৰ্কশিটখন চাই গোটেই সাবজেক্টখিনি আপোনালোকে সাবজেক্ট কম্বিনেশনত ফিল আপ কৰিব লাগিব গুটেখিনি আপোনালোকে ইয়াত ভালদৰে ফিল আপ কৰিব মেট্ৰিকৰখিনি হৈ যোৱাৰ পাছত আহিব আপোনালোকৰ হাই সেকেন্ডাৰীখিনিও তেনেকৈ আপোনালোকৰ ঠিক প্ৰথমতে পাছিং ইয়াৰ তাৰপৰা ইনষ্টিটিউট নেম বোৰ্ড নেম কি ডিভিজন পাইছে পাৰ্সেন্টেজ কিমান আৰু লগতে আপোনাৰ যিখিনি সাবজেক্ট কম্বিনেশন আছে সাবজেক্ট কম্বিনেশনখিনি আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব
ঠিক আছে তাৰ পিছত আহিব গ্ৰেজুৱেচনৰ এটা গ্ৰেজুৱেচনৰ ডাটাখিনি ফিল আপ কৰিব লাগিব যদি আপোনাৰ ৰিজাল্ট দিছে তেনেহলে আপোনালোকে গ্ৰেজুৱেচন কোৱালিফিকেশ্যন ষ্টেটাসটো পাস সিলেক্ট কৰিব যদি আপোনালোক এপিৰিং হয় বা এপিৰিয়েড হয় যদি আপোনালোকৰ ৰিজাল্ট দিয়া নাই তেনেহলে এপিৰিং অপচনটো আপোনালোকে সিলেক্ট কৰিব পাস অপচনটো যদি আপুনি পাস কৰিছে তেনেহলে পাস অপচনটো সিলেক্ট কৰিব 2025 সিলেক্ট কৰিব কোন চনত পাস কৰিছে এটো আপোনালোকে দিব তাৰ পিছত গ্ৰেজুৱেচন সাবজেক্ট কম্বিনেশনত আপোনালোকৰ লাষ্ট টাইমত যি সাবজেক্ট আছিল এখিনি ফিল আপ কৰি দিব হেভ ইউ পাস গ্ৰেজুৱেচন উইথ অনাৰ্স সাবজেক্ট আপোনাৰ যদি অনাৰ্স আছিল ইয়েস কৰিব তাৰ পাছত অনাৰ্স সাবজেক্টটো কি আছিল হেতু আপোনালোকে ইয়াত দিব গ্ৰেজুৱেচন নেম বা আপুনি কোনখন বোৰ্ড বা ইউনিভাৰ্সিটিৰ পৰা আপুনি গ্ৰেজুৱেচন কৰিছে এটো দিব যদি গুৱাহাটীৰ পৰা কৰিছে গুৱাহাটী যদি ডিব্ৰুগড় বা বেলেগ ইউনিভাৰ্সিটিৰ পৰা কৰিছে বেলেগ ইউনিভাৰ্সিটিৰ নাম আপোনাৰ যোনখন ইউনিভাৰ্সিটিৰ পৰা কৰিছে সেই ইউনিভাৰ্সিটিখনৰ নামটো ফিল আপ কৰি দিব গ্ৰেজুৱেচন ইনষ্টিটিউট অব্লিক কলেজত আপোনালোকৰ সিলেক্ট কৰিবলৈ আহিব গুৱাহাটী ইউনিভাৰ্সিটি নে আদাৰ যদি আপুনি গুৱাহাটী ইউনিভাৰ্সিটিৰ পৰা আন্ডাৰতে আপুনি যদি আন্ডাৰ গ্ৰেজুৱেচন কমপ্লিট কৰিছে বা গ্ৰেজুৱেচন কমপ্লিট কৰিছে তেনেহলে গুৱাহাটী ইউনিভাৰ্সিটি যদি বেলেগ ইউনিভাৰ্সিটিৰ পৰা কৰিছে তেনেহলে আদাৰ অপচনটো আপোনালোকে সিলেক্ট কৰিব তাৰ পাছত পুনৰ গ্ৰেজুৱেচন নেম আপোনালোকৰ যেটো গ্ৰেজুৱেচন নেম আছে বিএ কৰিছিল নে বিএসসি কৰিছিল এটো ফিল আপ কৰিব তাৰ পাছত কোৰ্স নেমটো আহিব কি কোৰ্স আপোনালোকে কৰিছিল বিএ কৰিছিল নে বিএসসি হেখিনি আপোনালোকে ফিল আপ কৰিব লাগিব কি ডিভিজন পাইছিল আৰু আপোনাৰ পাৰ্সেন্টেজটো সিজিপিএ পৰা আপুনি পাৰ্সেন্টেজলৈ কনভাৰ্ট কৰিব ইয়াত দেখিছে আপোনালোকে সিজিপিএ টু পাৰ্সেন্টেজ কনভাৰ্ট কৰিব পইণ্টৰ পাছত দুটা জিৰো বা আপোনালোকে দুটা ডিজিটত আপোনালোকে ৰাখিব লাগিব গুটেখিনি ফিল আপ কৰি লব তাৰ পাছত ভালদৰে প্ৰিভিউ কৰিব গুটেখিনি ফিল আপ কৰি হৈ যোৱাৰ পাছত আপোনালোকে সেভ এণ্ড নেক্সট অপশনটোত ক্লিক কৰিব সেভ এণ্ড নেক্সট অপশনটোত ক্লিক কৰাৰ পাছত সম্পূৰ্ণ আকৌ আপোনালোকে ফিল আপ কৰিব লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ ডিটেইলছখিনি ভালদৰে আপোনালোকে প্ৰিভিউ কৰিব যদি কিবা ভুল হৈ আছে তেনেহলে আপডেট অপশনটোত গৈ আপডেট কৰি ল'ব পাৰিব যদি সকলো ঠিকে আছে নেক্সট অপশনটোত ক্লিক কৰিব নেক্সট অপশনটোত ক্লিক কৰাৰ লগে লগে আকৌ আপোনালোকৰ আদাৰ ডিটেইলছখিনি আপোনালোকে প্ৰিভিউ কৰিবলৈ আহিব নেক্সট কৰিব নেক্সট কৰাৰ পাছত আপোনালোকৰ আকৌ ডকুমেন্ট আপলোড কৰিবলৈ আহিব অলৰেডি যিখিনি আপলোড কৰি ৰাখিছিলে সেইখিনি শো কৰিব এতিয়া আপোনালোকে ক্লাছ 10 ৰ মাৰ্কশিট সাৰ্টিফিকেট ক্লাছ 12 ৰ মাৰ্কশিট সাৰ্টিফিকেট আৰু ডিগ্ৰীৰ মাৰ্কশিট সাৰ্টিফিকেট সিঙ্গল পিডিএফ কৰি আপলোড কৰিব লাগিব ঠিক আছে প্ৰথমতে ক্লাছ 10 ৰ মাৰ্কশিট আৰু সাৰ্টিফিকেটখিনি এটা পিডিএফ বনাব প্লে ষ্টৰত হে পাই যাব আপোনালোকে এডব স্ক্যান বা এডব ৰিডাৰ তেনেকৈ বহুতখিনি এপ পাই যাব সেইখিনি আপোনালোকে ইউজ কৰিব পাৰে মাৰ্কশিট আৰু সাৰ্টিফিকেটখন ভালদৰে ফটো ক্লিক কৰি এটা পিডিএফ বনাব সেই পিডিএফটো ইয়াত আপলোড কৰিব লাগিব 10 to 500 KB ভিতৰত হ'ব লাগিব যদি পিডিএফৰ সাইজটো বেছি হৈ গৈছে তেনেহলে কম্প্ৰেছ পিডিএফ বুলি সাৰ্চ কৰি গুগলত আপোনালোকে পিডিএফৰ সাইজটো কম কৰিব পাৰিব আৰু গ্ৰেজুৱেচনৰ যদি আপোনাৰ সাৰ্টিফিকেট নাই তেনেহলে কেৱল মাৰ্কশিটখন আপলোড কৰিলে হ'ব যদি অনলাইন মাৰ্কশিট আছে অনলাইন মাৰ্কশিটখনকে আপলোড কৰি দিব গুটেখিনি আপলোড কৰি যোৱাৰ পাছত আপোনালোকৰ আই অপচন এটা থাকিব তাত গৈ পেলাই আপোনালোকে ডকুমেন্টখিনি এদৰে প্ৰিভিউ কৰি ল'ব সকলো ঠিক ডকুমেন্ট আপলোড হৈছে নাই হোৱা তাৰ পাছত প্ৰিভিউ কৰিবলৈ আহিব লাষ্ট প্ৰিভিউ আপোনালোকে সম্পূৰ্ণ ফৰ্মখন ভালদৰে প্ৰিভিউ কৰিব ইয়াত নিশ্চয় দেখিছে গুটেই ফৰ্মখন আহি যাব আপোনালোকে ভালদৰে প্ৰিভিউ কৰিব ভালদৰে প্ৰিভিউ কৰি হোৱাৰ পাছত আপোনালোকে সাবমিট কৰিব সাবমিট কৰাৰ পাছতে আপোনালোকে পেমেন্ট কৰিব লাগিব এতিয়া দেখিছে গুটেখিনি ভালদৰে চাব আপোনালোকে গুটেখিনি চাই হৈ যোৱাৰ পাছত গুটে ডিটেইলছখিনি আপোনালোকে চাই হৈ যোৱাৰ পাছত আপোনালোকৰ তলত সাবমিট অপচনটো আহি যাব আপোনালোকৰ ইয়াত দেখিছে গুটেখিনি আহি গৈছে ইয়াত তাৰ পাছত এতিয়া আপোনালোকে সাবমিট অপচনটোত ক্লিক কৰি দিব যদি আপোনাৰ সকলো ঠিকে আছে সাবমিট অপচনটো ক্লিক কৰিলো সাবমিট অপচনটো ক্লিক কৰাৰ পাছত দেখিছে পেমেন্টৰ পেজটো আহি যাব 800 रुपीस পেমেন্ট কৰিব লাগিব প্ৰথমতে আপোনাৰ নিজৰ ডিটেইলছখিনি শো কৰিব তাৰ পাছত ডাটাখিনি আপোনালোকে ভেৰিফাই কৰিব লাগিব গুটেখিনতে আপোনালোকে টিক মাৰ্ক দি দিব এদৰে টিক মাৰ্ক দি হৈ যোৱাৰ পাছত আপোনালোকৰ পেমেন্টৰ পেজটো খোল খাব তাৰ পাছত আপোনালোকে ক্লিক হিয়াৰ টু পে অপচনটো আপোনালোকে ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ পেজটো আপোনালোকে ৰিফ্ৰেছ নকৰিব এটো কথা মনত ৰাখিব পেজটো ৰিফ্ৰেছ কৰি দিব যদি নেটৱৰ্কৰ কেপাসিটি যদি বেয়া তেনে ক্ষেত্ৰত আপোনালোকে ভাল নেটৱৰ্ক পোৱা জায়গাত গৈ হে পেমেন্টটো কৰিব ঠিক আছে তাৰ পাছত আপোনালোকৰ পেমেন্টৰ পেজটো এদৰে খোল খাব ইয়াত দিছে আপোনালোকে ইন্টাৰনেট বেংকিং ইউপিআই ওয়ালেট কিউআৰ বা ডেবিট কাৰ্ড এই গুটেখিনি অপচন আছে কিউআৰ অপচনটো সিলেক্ট কৰি আপোনালোকে কিউআৰ কোড স্ক্যান কৰি পেমেন্ট কৰিব পাৰিব বা ইউপিআই থ্ৰুদিও কৰিব পাৰিব বা আপোনালোকে ডেবিট কাৰ্ডো ইউজ কৰিব পাৰিব আপোনাৰ যেটোৱে সুবিধা হয় হেটোৱে আপোনালোকে কৰি ল'ব মই ইউপিআইটো ইউজ কৰিছো তাৰ পাছত ভিম ইউপিআই বুলি সিলেক্ট কৰিম তাৰ পৰা কিউআৰ কোডটো মোৰ স্ক্ৰিনত আহি যাব এই কিউআৰ কোডটো স্ক্যান কৰি মই পেমেন্টটো কৰি দিম পেমেন্টটো কৰাৰ লগে লগে যদি আপোনালোকৰ ফাইল নট ফাউণ্ড বুলি আহি যায় বা পেজটো যদি আপোনালোকৰ ক্লোজ হৈ যায় চিন্তা নকৰিব আপোনালোকে পেজটো এবাৰ ৰিফ্ৰেছ কৰিব বা আপোনালোকে পুনৰ লগইন কৰিব ঠিক আছে মই পুনৰ লগইন কৰি লৈছো পেজটো পুনৰ আপোনালোকে যেটো ওয়েবসাইট আছে ওয়েবসাইটত গৈ আপোনালোকে লগইন কৰিব লগইন কৰাৰ পাছত পেমেন্ট অপচনটো ক্লিক কৰিব পেমেন্ট অপচনটো ক্লিক কৰি তললে স্ক্ৰল কৰি প্ৰিন্ট ৰেজিষ্ট্ৰেচন স্লিপ আপোনালোকে দেখিছে পেমেন্টৰ ৰিসিপ্টটো জেনাৰেট হৈ গৈছে যদি চেক ষ্টেটাস বুলি থাকে চেক ষ্টেটাস বুলি অপচনটো ক্লিক কৰি আপোনালোকে পেমেন্টটো ভেৰিফাই কৰি আপোনালোকে ৰিসিপ্টটো ডাউনলোড কৰি ল'ব পাৰিব চিন্তা কৰিব নালাগে পেমেন্ট অপচনটো ক্লিক কৰিলে আপোনালোকে গুটেখিনি অপচন পাই যাব এৰে আপোনালোকে পেমেন্টৰ ৰিসিপ্টটো ডাউনলোড কৰিব তাৰ পাছত আপোনালোকে পেমেন্টৰ ৰিসিপ্টটো ডাউনলোড কৰি হোৱাৰ পাছত তললে স্ক্ৰল কৰি আপোনালোকৰ যিখন সম্পূৰ্ণ ফৰ্ম আছে এই ফৰ্মখন আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব
এইদৰে অতি সহজতে গুৱাহাটী ইউনিভাৰ্চিটিৰ পোষ্ট গ্ৰেজুৱেশ্যন এণ্ট্ৰেন্স এক্সামৰ বাবে আপোনালোকে নিজৰ মোবাইল বা লেপটপতে অনলাইন এপ্লাই কৰিব পাৰিব যদি কিবা অসুবিধা পায় অনলাইন কৰোঁতে কমেণ্ট কৰি জনাব বা হোৱাটছএপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে তাতো জইন হৈ মেছেজ কৰিব পাৰিব ধন্যবাদ আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি আপোনালোকৰ অলপ হ'লেও উপকৃত হৈছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব